মই ভাবোঁ দাদাই যোনটো কৈছিলে যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি অসমীয়া, আৰু সেই বস্তুটোৰ এটা চবৰ সুন্দৰ এক্সাম্পল মই দেখিছোঁ জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰ হোৱাৰ দিনাৰ পৰা মই দেখিছোঁ যে অসমৰ চুকে কোণৰ পৰা যিকোনো ধৰ্ম যিকোনো বৰ্গৰ মানুহ আহি তেওঁলোকে তাত তেওঁলোকৰ সংস্কৃতিটো প্ৰেক্টিছ কৰিছে, হয়নে? সংস্কৃতিটো পাৰফৰ্ম কৰিছে, হয়নে? পাৰফৰ্ম কৰিছে আৰু কোনো ভয় সংশয় নাই, সুন্দৰভাৱে তেওঁলোকে নিজৰ নিজৰ সাংস্কৃতিক দিশবিলাক তাত চৰ্চা কৰিছে, হয়নে? গানেই হওক, নাচেই হওক, ভাওনা, নাটক, যিকোনো বস্তু, কবিতা, তেওঁলোকে আহি পেলাই নিজাববীয়াকৈ সেইটো বস্তু তাত প্ৰেক্টিছ কৰিছে। সেইটো কিন্তু খুব সাংঘাতিক এটা প্লেটফৰ্ম এই সাংস্কৃতিক প্ৰিজাৰ্ভেশ্যনৰ কাৰণে, সাংস্কৃতিক পাৰফৰ্মেঞ্চ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে, হয়নে? যোনটো এটা মানে এখন বৰ অসমৰ কথা দাদাই কৈ থাকে। মই ভাবোঁ অসমৰ প্ৰতিখন জেগাতে যদি তেনেকৈ সকলোৱে আগবাঢ়ি নিজৰ মতে এখন এখন জুবিন ক্ষেত্ৰ বনায়, চাইজৰ কথা নাই, ডাঙৰ সৰু কথা নাই, কোনোবা এখন জেগা বেছি পালে ডাঙৰ হ'ব, কোনোবা এখন জেগা কম পালে সৰু হ'ব। তেনেকুৱা কিন্তু অলৰেডি 2-3টা আমি দেখিছোঁ। এতিয়া বঙাইগাঁৱত বনাই আছে খুব সুন্দৰকৈ সন্ন্যাসী পাহাৰত জুবিন ক্ষেত্ৰ। সেইটো এটা সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ব, তাত মানুহে আহি নিজৰ মতে চৰ্চা কৰিব। তেনেকৈ মই মৰিগাঁও নগাঁও ওচৰতে এখন দেখিলোঁ, বৰ সুন্দৰকৈ তেওঁলোকে বনাইছে গাঁও এখনে, স্কুল এখনৰ প্ৰিমাইজতে কৰিছে, জুবিন ক্ষেত্ৰ নাম দিছে, সৰুকৈ কৰিছে। তাত তেওঁলোকে উদ্বোধনী অনুষ্ঠানতে নাম লৈছে দেই, ঢোল খোল বজাই, খোল বৰগাহ বজাই নাম লৈছে। তাৰপিছত সেইখিনি যিহেতু মুছলিম কমিউনিটিৰ মানুহো আছে, তেওঁলোকে আহি পেলাই তাত তেওঁলোকৰ ধৰণে প্ৰেয়াৰ কৰিছে বা জিকিৰ গাইছে, কিবা গাইছে। চ' সেনেকুৱাকৈ এখন এখন সৰু সৰু জুবিন ক্ষেত্ৰ যদি আমাৰ অসমৰ চুকে কোণে চব জেগাত কিছুমান এনেকৈ হয়, সেইটো এটা সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ হ'ব আৰু সেইটো এটা বেলেগ ধৰণৰ প্ৰিজাৰ্ভেশ্যন হ'ব।